বৰপেটা জিলাৰ অন্তৰ্গত হাউলি মৈৰামাৰা শান্তি বজাৰত স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত আজি আবেলি ৫ বজাত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে হাউলি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৬টাকৈ প্লাষ্টিক কণ্টেইনাৰ ভৰ্তি ড্ৰাগছৰ লগতে পলিথিনৰ পেকেট এটা উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীজন হাউলি শান্তি বজাৰৰ মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে। কৰায়ত্ব হোৱা ড্ৰাগছ মাফিয়াজনক ইতিমধ্যে হাউলি আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে। ড্ৰাগছখিনি মিজানুৰ ৰহমানে খুচুৰাকৈ বিক্ৰী কৰাৰ উদ্দেশ্যে এখন দোকানৰ সন্মুখত ৰৈ আছিল। ড্ৰাগছখিনিৰ ওজন প্ৰায় 10.32 গ্ৰাম আছিল। কি হৈছে তাৰমানে ওসি ছাৰে বোলে ইয়াতে তাৰমানে ড্ৰাগছ বিক্ৰী কৰা ল'ৰা এটাক ধৰিছে। এনে চিভিল ড্ৰেছত আহিছিল। তাৰমানে আচলতে এই চিভিল ড্ৰেছত ৰেগুলাৰ আপোনাৰ ৰাতিপুৱা ৮টাৰ পৰা ইফালে 10টাত লৈ আৰু ভাটিবেলা ৩টাৰ পৰা ৮টালৈ এই যেনেকুৱা গেলামালৰ দোকানবিলাকত যেনেকুৱা বিড়ি চিগাৰেট বিক্ৰী হয় তেনেকৈ বিক্ৰী কৰে আমাৰ এই তিনিআলি আৰু এইখিনি জেগাত। তাৰমানে মই এইটো প্ৰশাসনক ক'ব খুজিছো আৰু বিশেষকৈ ৰাইজক শুনাব খুজিছো, এইটো কি বিড়ি চিগাৰেট বিক্ৰী কৰা চিষ্টেম কৰি দিছে নেকি? যে ড্ৰাগছ বিড়ি চিগাৰেট বিক্ৰী কৰিব পাৰে, যদি তেনেকৈ কৰিব পাৰে মিডিয়াত লিখি দিয়ক যে ড্ৰাগছ বিক্ৰী কৰা নিষিদ্ধ নহয়, তেনেহ'লে ড্ৰাগছ বিড়ি চিগাৰেটৰ নিচিনা দোকান খুলি বিক্ৰী কৰি দিয়ক। হা, মানুহ এজন যদি এটা আহে আপোনাৰ কিবা লাগিব নেকি এনেকৈ সোধে। এইখিনি জেগা ইমান জঘন্য হৈছে যিটো আমি ভাষাত ক'ব নোৱাৰো। ৰেগুলাৰ মোটামুটি 10টাৰ পৰা 15টাত পিলপিলি লৈ ৩-৪জন আহিব, আহি পেলাই এই তিনিআলিটোত ৰখি পেলাই একজন আহিব, ইয়াৰ পৰা দাউৰি যাব, যাই পেলাই কিবা লাগিব লগে লগে পেকেটৰ পৰা বস্তুবিলাক ওলাই দিওঁ। আমি চাই থাকো, কৰিম কি? ইয়াতে যদি আমি কিবা ক'বলৈ যাওঁ নহয়, কিছুমান মানুহ বেকগ্ৰাউণ্ডত এনেকুৱাকে কয় বিজনেছ কৰি আছে, কি অসুবিধা? এইটো বোলে বিজনেছ কৰি আছে। এতিয়া আমি বিচাৰো প্ৰশাসনে এইখিনি জেগাত ৰেগুলাৰ ৰাতিপুৱা ৮টাৰ পৰা 11টালৈকে এটা ডিউটি কৰক আৰু ভাটিবেলা ৩টাৰ পৰা ৭টালৈকে ডিউটি কৰক। ডিউটি মানে পুলিচ যদি এটাকে তাক দিয়ে এইটো চাইডত আমাৰ এই শান্তি বজাৰ এৰিয়াখন ভাল হ'ব। আৰু যদি ইয়াতে যদি পুলিচ এনেকে নাহে, আজি আহিছে পুলিচকতো ধন্যবাদ, মোৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা পুলিচক অনেক ধন্যবাদ দিছো আমি। কিন্তু আজি লৈ যাব, তেখেতে জামিনত ওলাই আহিব, এইখিনি শেষ নহয়। কেইদিন আগতে ইয়াৰ পৰা মানুহ আৰু একজন এৰেষ্ট কৰিছিল, কেইদিনমান জেল খাটি না কিবা কিবি কৰি আহি এতিয়া ডাবল বিজনেছ কৰা আৰম্ভ কৰিছে। কিয় এইটো প্ৰশাসনে খবৰ নলয় যে এই মানুহজন যে জেলৰ পৰা আহি পেলাই সি ভাল হ'ল না বেয়া হ'ল, এই বস্তুটো খবৰ লোৱাৰ দায়িত্বটো নিশ্চয় আছে প্ৰশাসনত। এতিয়া কি ক'ব খোজে চৰকাৰে, কি কৰিব খোজে? আমাৰ মানুহখিনিক এই কি ড্ৰাগছৰ বিজনেছত কি পেলাই দিব খুজিছে না মাৰিব খুজিছে? যদি মাৰিবৰ ইচ্ছা আছে, ভেকচিন দি গোটেইকেইটা পাব্লিকক মাৰি দিয়ক। কাৰণ ড্ৰাগছ বস্তুটো কেনেকুৱা বস্তু আমি সবেই বুজি পাওঁ। আমি এইটো চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো, যদি তেখেতে ড্ৰাগছ মুক্ত অসম গঢ়িব খোজে তেনেহ'লে ভালকে প্ৰশাসনৰ ওপৰত কমপ্লিট পাৱাৰটো দি দিয়ক, যাতে ক'ৰবাত এনেকুৱা কণ্ডিশ্যন য'ত আছে তাতে পেট্ৰলিং দিয়ক, তাতে প্ৰশাসন যাই তাতে বস্তুটো যাতে ঠিক কৰিব পাৰে। নহ'লে আমাৰ নৱ প্ৰজন্ম ধ্বংসৰ পথত। 10 বছৰ 12 বছৰৰ ল'ৰাবিলাক আজিকালি ড্ৰাগছ বিক্ৰী কৰা খোৱা আৰম্ভ কৰিছে। যিবিলাক মানুহ আহে 10 বছৰ 12 বছৰ 15 বছৰৰ ল'ৰা, আজি যদি 10-12 বছৰ 15 বছৰৰ ল'ৰাই যদি ড্ৰাগছ খোৱা আৰম্ভ কৰে, এইবিলাকৰ ভৱিষ্যত কি? আৰু সেইজন ল'ৰাই যদি এই ড্ৰাগছৰ আসক্ত নহ'লে হয়, কিজানি এটা ইঞ্জিনিয়াৰ হ'লে হয়, এটা বৈজ্ঞানিক হ'লে হয়, এটা ডক্টৰ হ'লে হয়, হয় নে নহয়? আজি সেই মানুহবিলাক ড্ৰাগছ আসক্ত হৈ আছে। এইবিলাক মই প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছো, অতি সোনকালে এই বস্তুটো ঠিক কৰক। আমি যদি পাব্লিকে যদি তেখেতক ক'বলৈ যাওঁ, এইটো আমি অকলে কৈ পেলাই বাকী মানুহবিলাক ওচৰত নাহিব বা তেনেকুৱা এটা চিটুৱেশ্যন আহিব, এটা কাজিয়াৰ সন্মুখীন হ'ব, সেইকাৰণে পাব্লিকে এইবিলাকত যাব নোখোজে। আৰু তেখেতে চবতকৈ ইম্পৰ্টেণ্ট কথা কি, তেখেতে ভয় খুৱায়। কেনেকৈ ভয় খুৱায়? ফচাই দিম, তেওঁ বেছি মাতি আছে মানে তেখেতক ফচাই দিম। এই ফচোৱা চিষ্টেমটো কি? এইটো চিষ্টেম কৈ পাব্লিকক ভয় খুৱাই আছে। তো মই অসম চৰকাৰক অনুৰোধ জনাইছো, ওপৰ মহলৰ পৰা আৰম্ভ কৰি প্ৰশাসনক কঠোৰভাৱে দমন কৰাৰ নিৰ্দেশ দিয়ক। এইটোৱে মই প্ৰশাসনৰ ওপৰত মোৰ অনুৰোধ।
হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।